হেল্ল' এভৰিৱান, আজি মই ভ্লগটো ষ্টাৰ্ট কৰোঁতে কৈছোঁ যে আমি এখন গাড়ী লৈছিলোঁ 2025 চনৰ পূজাতে লৈছিলোঁ, দুৰ্গা পূজাত লৈছিলোঁ। আৰু এতিয়া আমি এইটো ভ্লগ বহুত দিন হ'ল পষ্টেই কৰা নাই, এডিটিং কৰিবলৈ মই পাহৰি গৈছিলোঁ। মানে আমি গৈছিলোঁ দেওশাল মন্দিৰলৈ, যিহেতু আমি গাড়ীখন নতুন, গতিকে ভগৱানৰ সেৱা নোলোৱাকৈ এনেকৈ লৈ ফুৰা নাই, আমি নজৰ উতাৰিব লাগিব প্ৰথমে। সেইকাৰণে আমি গ'লোঁ দেওশাল মন্দিৰলৈ। আৰু দেওশাল মন্দিৰৰ এণ্ট্ৰেঞ্চত এয়া দেখিছে, মই দাদা, মই আৰু আমৈ, তাৰপিছত মোৰ বা গৈছিলোঁ। আৰু এইখিনি সোমাই কিমান ভাল লাগে ন, হাঁহকেইটাক দেখিলে কিমান মনটো ভাল লাগি যায়। যিহেতু ইয়াতে থাকেই, আমি প্ৰত্যেকবাৰে গ'লেই আমি পাওঁ, মানে ভাল লাগে কিবা এটা, মনটো তাত কিবা এটা খুৱাই থৈ আহিলে আৰু ভাল লাগে ন। তাৰপিছত এই সোমাই গৈ আছোঁ আৰু এইখিনি ল'লোঁ আমি দোকানৰ পৰাই, বাহিৰতে যি দোকান আছে তাৰ পৰা ল'লোঁ। আৰু দেওশাল মন্দিৰত কোন কোন আহিছে মোক কমেণ্টত জনাবচোন। ইয়াত আহিলে মনটো কিবা এটা শান্তি লাগে, হয়নে নহয় কওকচোন, কমেণ্টত জনাবচোন। আৰু ইয়াত মন্ত্ৰবোৰো বহুত বেলেগ হয়, মানে সেৱা ল'লে মনটো কিবা এটা পবিত্ৰ লাগি যায়। আপোনালোকে ভালকৈ চাবচোন, যিটো মন্ত্ৰ কয় ন, সেইটো শুনিলে এনেকুৱা লাগে কিবা শংখৰ যিটো ধ্বনি ন, ছেম তেনেকুৱাই লাগে যে মন্ত্ৰটো শংখ বজাই আছে যেন তেনেকুৱা লাগে। আপোনালোকক মই ক্লিপ এটাত দেখাম, শুনিব আৰু কমেণ্টত জনাব আপোনালোক ইয়াৰ পৰা আছে নেকি কোনোবা চোৱা মোৰ ভিডিঅ' চাই থকা। আৰু মৰিগাঁৱৰ পৰা কোন কোন আছে সেইবোৰ মোক কমেণ্টত জনাব, আপোনালোকক মই নিশ্চয় ৰিপ্লাই কৰিম। আৰু এতিয়া দাদা, বাই, মই, আমৈ, 4জন। আৰু লগতে হাঁহকেইটাক আকৌ এবাৰ দেখাই দিছোঁ, ইমান মৰম লাগে মোৰ, কিবা এটা ভাল লাগে। এতিয়া আমি সেৱা লৈছোঁ, আপোনালোকে ভিডিঅ' যোগেৰে সেৱা লওক। আমি গাড়ীৰ চাবিটো যিহেতু তাতে দি দিছোঁ, ভগৱানৰ ওচৰত যাতে আশীৰ্বাদ কৰে, যেন আমাৰ যেন ভালকৈ যাত্ৰা কৰোঁ, আমি যেন ভালকৈ থাকিব পাৰোঁ, ভগৱানৰ ওচৰত মূৰটো দোৱালোঁ। আৰু সকলো যেন ভালে কুশলে থাকিব পাৰে তাৰো কামনা কৰিলোঁ। আৰু ইয়াতে আমি সেৱা লৈ হৈ গ'ল, আৰু ইয়াত আমাক প্ৰসাদ দিছে, প্ৰসাদখিনি লৈ আৰু এতিয়া যাম। আমাৰ যিহেতু পূজাৰীজনে আমাৰ গাড়ীখনৰ নজৰ উতাৰিব, মানে নজৰ সুৰক্ষা সেই পিন্ধাব, আমি লৈ গৈছিলোঁ সেইবোৰ, গোটেইবোৰ নিয়ম নীতি কৰিব। আৰু প্ৰথম ইঞ্জিনটো আমি খুলি দিছোঁ, তাত কিবা কি কয় মোক বুজি নাপাওঁ, অলপ নিয়ম নীতি কৰি দিব। সকলো বস্তু ব্লগ নবনালেও হয়, ময়ো বুজি পাওঁ, কিন্তু মই কিহৰ কাৰণে বনাইছোঁ, যাতে আমি লাইফত কেতিয়াবা পিছলৈ হ'লেও আমি চাব পাৰোঁ যেন আমি কি কৰিছিলোঁ কি নাই, সেইবোৰৰ কাৰণে মই ব্লগ বনাওঁ। আৰু আপোনালোকেও মোক ছাপোৰ্ট কৰি যাব, প্লিজ 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 ছাপোৰ্ট কৰি যাব। ভিডিঅ'বোৰ চাব, কেনেকুৱা লাগিছে কমেণ্টত জনাব, কিবা ভুল হৈছে যদি সেইটোও ক'ব, যাতে মই ইমপ্ৰুভ কৰিব পাৰোঁ। গতিকে আপোনালোকে চাই থাকক আৰু কমেণ্ট কৰক। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোক নিশ্চয় কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিম। আমাৰো ইমান ডাঙৰ পৰিয়াল নহয়, 3জনেই আছোঁ। গতিকে আমি আমৈ আমাৰ মা নিচিনা, গতিকে আমৈকে লৈ আমি গোটেইবোৰ গৈছোঁ। যিহেতু ডাঙৰ এজন মানুহ থাকিলে ভাল লাগে লগত। আৰু এতিয়া যিহেতু ভগৱানৰ ওচৰত মূৰটোৱে হৈ গ'ল আৰু গাড়ীখনৰো নিয়ম নীতিবোৰ হৈ গ'ল, এতিয়া আমি গাড়ীখনে অলপ ওলাই যাওঁ, কিবা এটা খাই ঘৰলৈ যাব পাৰিম, যিহেতু আমি দুপৰীয়া হৈ গ'লগৈ। আৰু এতিয়া গৈ আছোঁ এখন ভাল হোটেললৈ, তাৰপিছত যাম ঘৰলৈ। আৰু ব্লগটো মই এইকণতে সমাপ্ত কৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম, বাই বাই।